Hello guys, welcome back to my channel. So guys, মই এতিয়া যাব ওলাইছো মছুৰীলৈ, উত্তৰাখণ্ডৰ মছুৰীলৈ। আৰু মই এতিয়া ৰেডি হলো, গধূলি 4টা মান বাজিছে। এতিয়া মই যাম গুৱাহাটী এয়াৰপৰ্টলৈ। গুৱাহাটী এয়াৰপৰ্টৰ পৰা দিল্লীলৈ অকলে যাম। তাৰ পিছত দিল্লীত এজনী ফ্ৰেণ্ড আছে, দিল্লীৰ পৰা মছুৰীলৈ আমি গাড়ী এখন ঠিক কৰিছো। গাড়ীত একেলগে দিও যাম মছুৰীলৈ। ঘৰৰ পৰা এয়াৰপৰ্ট যাবলৈ মই এখন উবেৰ বুক কৰি ললো। অকলে যেহেতু কোনে আৰু থব যাব, তো উবেৰ বুক কৰি মই এয়াৰপৰ্টলৈ যাই আছো। এয়াৰপৰ্ট পাই গলো বাৰু টাইমতে, কিন্তু দুখৰ কথা হ'ল মোৰ ফ্লাইটখন বহুত বেছি লেট আছে, প্ৰায় 2 ঘণ্টাই লেট আছে। তো দিল্লী পাওঁতেতো ইমানখিনি ৰাতি হৈ যাব, প্ৰায় 1-2টা বাজিব। তো তাই অকলে তাত ৰখি থাকিব মোক, চ' প্ৰব্লেম হ'ব অলপ। এয়া মই এতিয়া দিল্লী পামেই আৰু ফ্লাইটখন লেণ্ডিং হ'ব। এতিয়া 1:05 মান আছে। তো লাগেজবিলাক লওঁতে প্ৰায় 1:30-2টাতো বাজিব। এই ৰাতিখন তাই মোক অকলে ৰখি আছে, কিমান চাগে ফোন আহিছে। ফ্লাইট মোডত আছে ফোনটো, এতিয়া গমো নাপাম, টেনশ্যনত চাগে পুৰা ছোৱালী। ফাইনেলি এয়া মই দিল্লী এয়াৰপৰ্ট পাই গ'লোঁ। এতিয়া মই গৈ আছোঁ লাগেজ আনিবলৈ। আৰু দিল্লী এয়াৰপৰ্টটো ইমান ডাঙৰ ন, লেণ্ডিং হোৱাৰ পিছতো বহুখিনি টাইম লাগে। আৰু মোবাইলটো চাই গম পালোঁ যে ইমান বেছি মিছ কল আহিছে বেচেৰীৰ। এই ৰাতিখন চাগে অকলে ৰৈ আছে মোলৈ। আৰু যেতিয়াই ন বেছি লেট হয়, প্ৰব্লেমবিলাক তেতিয়াই বেছি হয়। মোৰ লাগেজটো মানে আহি পোৱা নাই, ইমান টাইম ৰৈ আছোঁ, চবৰে আহি পালে, তথাপি মোৰটো আহি পোৱা নাই। আৰু এয়া মই তাইক ফাইনেলি লগ পালোঁ, আৰু এতিয়া গৈ আছোঁ মছুৰীলৈ। তো লেটছ গো টু মছুৰী। মোৰ বহুত বেছি ভোক লাগিছে, ৰাতিপুৱালে 4টা মান বাজিল। তো এতিয়া ইয়াত মই কিবা এটা খাই লওঁ। सिखाओ, क्या सीखना है? एडिट करके यूट्यूब में डालो, इसमें सिखाना क्या है? यूट्यूब में भी डालती हो। सो गाइज, এই ৰেষ্টুৰেণ্টখনত আমি ব্ৰেকফাষ্টটো কৰিলোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 6টা মান বাজিছে। গাইজ, কালি ৰাতিপুৱাৰ পৰা মই একো খোৱা নাই বুলি ক'লেও ভুল নহয়, কাৰণ মই ৰাতিপুৱাই খাই মেলি ডিউটিত গৈছিলোঁ। তাৰপিছত আহি দেৰি হ'ব বুলি খৰধৰকৈ একদম ৰেডি হৈ এয়াৰপৰ্টলৈ আহিছিলোঁ। তাৰপিছতো একো খোৱা নহ'ল, ফ্লাইটটোও লেট হ'ল। ৰাতি আকৌ ইয়াত আহি পাওঁতে লেট হৈ গ'ল। বেচেৰীয়ে কিবাকৈ মোৰ কাৰণে এটা পেকেট ৰাখি থৈ দিছিল বাৰু, পেকেট লাঞ্চ টাইপৰ, সেইটোৱে মই ৰাতি খাই দিলোঁ। তাৰপিছত এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ। তো কালি দিনটো এনেই মানে নোখোৱাকৈ গুচি গ'ল মোৰ। আৰু এয়া আপোনালোকে চাওক, গাড়ীৰ ভিতৰৰ পৰাই দেখাই দিছোঁ বাৰু। হৰিদ্বাৰ পালোঁ। হৰিদ্বাৰ মই আহি পোৱা নাই, কিন্তু এতিয়া ৰখিবলৈও টাইম নাই, চ' গাড়ীৰ ভিতৰৰ পৰাই চাই আছোঁ। আৰু এনেকৈ কাষেৰে বৈ গৈছে গংগা ৰিভাৰ। ফাইনেলি আমি এতিয়া মছুৰীত এণ্ট্ৰি কৰিমেই। আৰু এনেকৈ টোপনি ভাঙিবলৈ আমি ডেন্স কৰি কৰি যাই আছোঁ, গান লগাই পেলাই। এয়া আমি মছুৰীত এণ্ট্ৰি কৰিলোঁ। মাই গড, হিল ষ্টেচনত মানে সোমোৱাৰ লগে লগে ফিলটো এটা বেলেগ আহি যায়। কি গ্ৰীনাৰী, কি ঠাণ্ডা ঠাণ্ডা হাৱা। আৰু এয়া আমি ৰেষ্টুৰেণ্টত চাহ একাপ খাম বুলি, ধুনীয়া প্লেচ এটা হয় এইটো, ইয়াতে সোমালোঁ। চাহ একাপ খাই লওঁ, টোপনিটো ভাঙি লওঁ, লগতে ইমান ধুনীয়া প্লেচ যিহেতু ফটো ভিডিঅ' কিবা উঠি লওঁ। এইটো আচলতে এটা ধুনীয়া ভিউ পইণ্ট বুলি ক'লেও ভুল নহয়, ইমান ধুনীয়া ভিউ দেখি ইয়াৰ পৰা। চ' গাইজ, বৰ্তমান মই আছোঁ মল ৰোডত। মল ৰোডত ইমান বেছি ভিৰ ন, এইটো টাইমত চাগে ভিৰে হয়।
সো আহোঁতে ইমান বেছি জাম আছিলে ট্ৰেফিক আছিলে তো আহোঁতে পলম হৈ গ'ল এতিয়া লাঞ্চ টাইম হৈ গ'ল এতিয়া আমি লাঞ্চ কৰি ল'ম তাৰপিছত গাড়ীটো এটা জেগাত পাৰ্কিং কৰি থোৱা আছে এতিয়া হোটেল বিচাৰিম দুখন চালোৱে অলৰেডি সিমান বেছি পছন্দ নহ'ল আৰু কেইখনমান চাম সো বাকিখিনি আপোনালোকে দেখিব নেক্সট ভিডিঅ'ত সো চাই থাকিব এতিয়া বাই বাই